আকৌ আহিলো এটা নতুন ভিডিঅ'ৰ মাজলৈ মই সুমন ভৰদ্বাজ। আজি আপোনালোকক মই দেখুৱাম থিয়েটাৰৰ লটাৰী। আমাৰ থিয়েটাৰত মানে লটাৰী খেল এখন হ'ব বুলি আপোনালোকৰ আগৰ ভিডিঅ'ত এটা কৈছিলোঁ আৰু আজি সেই লটাৰী খেলখন হ'ব। মানে আমাৰ থিয়েটাৰৰ ভিতৰত লটাৰী খেল। থিয়েটাৰৰ মানুহখিনি জানে মানে আমাৰ থিয়েটাৰত যিখিনি মানুহ থাকে আমাৰ সেই মানুহখিনিৰ প্ৰয়োজনীয় হোৱাকৈ কিছুমান সামগ্ৰী এই লটাৰী খেলত দিয়া হয়। আৰু আজি আমাৰ এই খেলখনতো আছিলে বিশেষ ধৰণৰ কিছুমান সামগ্ৰী, বিশেষকৈ কম্বল, তাৰপিছত আমাৰ থিয়েটাৰত যিবিলাক বস্তু দৰকাৰ হয়, ধৰক টিফিন, তাৰপিছত আপোনাৰ ইলেক্ট্ৰিক আপোনাৰ মগ, তাৰপিছত আপোনাৰ বাল্টিং, কুকাৰ, ফেন, চাউণ্ড ছিষ্টেম আৰু লগতে আৰু কিছুমান আছিলে আকৰ্ষণীয় বস্তু, বহুতখিনি বস্তু আছিলে। আৰু এনেকৈ আমাৰ খেলখন আৰম্ভ হৈ আছে। আৰু এই খেলত যিসকলে প্ৰাইজ পাইছে সকলোৱে প্ৰাইজবিলাক পোৱাবিলাকৰ আনন্দ চাওকচোন। মই কিন্তু ফুটা কপাল এটা প্ৰাইজো নাপালোঁ। ইমানকেইটা প্ৰাইজ আছিলে, 40টামান পুৰস্কাৰ আছিলে। ভাবিছিলোঁ কিবা নহয় কিবা এটা পাম, কিন্তু কি কৰিব, ভাগ্যই বেয়া। তেনেকুৱা কোনো ধৰণৰ প্ৰাইজে আজিলৈকে পাই নাপালোঁ। মই পাইছিলোঁ লুইতপাৰত থাকোঁতে। এইজনক চাওঁচোন, এইটো হৈছে বিশেষ পুৰস্কাৰ দেই আমাৰ খেলখনৰ। এইটো পাইছে আৰু এইটো এটা পাইছে ফাৰ্ষ্ট পুৰস্কাৰটো আমাৰ গায়কে পাইছে। মানে কি হৈছে, আমাৰ এইবাৰ খেলখনত মিউজিক ষ্টাফে তাৰমানে একদম মানে ভৰপূৰ প্ৰাইজ পাইছে আৰু তেওঁলোকক মানে ইমান সুবিধাকৈ তাৰমানে প্ৰাইজকেইটা দিছে। তেওঁলোকে তাৰমানে যিখিনি দৰকাৰ তেওঁলোকৰ গোটেইখিনি বস্তুৱেই পাইছে। কোনোবা তেওঁলোকৰ এজনে গেছ পাইছে, কোনোবা এজনে ইলেক্ট্ৰিক আপোনাৰ কেটলিকটো পাইছে, তাৰপিছত কোনোবা এজনে বোলে হেৰি পাইছে, আপোনাৰ কুকাৰ পাইছে, কোনোবাই বোলে আপোনাৰ টিফিন পাইছে। দেখিছেনে, এয়া মিউজিক ষ্টাফৰ। গতিকে তেওঁলোকে যে ইমান ভাল ভাল বস্তুকেইটা পাইছে, বহুত ভাল লাগিছে। আৰু অকল তেওঁলোক বুলি নহয় বাৰু, বাকী সকলেও পাইছে। আমাৰ লাইটৰ ল'ৰাসকলে, ছেটিংছৰ ল'ৰাবিলাকেও বহুত ধুনীয়া ধুনীয়া প্ৰাইজ পাইছে। কিন্তু আমাৰে ফুটা কপাল, কি কৰিব আৰু, আমি এটা প্ৰাইজো পাই নাপালোঁ। তথাপিতো যি নহ'লেও এই যে পুৰা লটাৰী খেলখন হয়, লটাৰী খেলখন কিন্তু থিয়েটাৰৰ বহুত ভাল লগা বিষয়। আমি অৱশ্যে খানাটো খালোঁ দেই ভালকৈ। কিন্তু পিছদিনাখন আকৌ আমাৰ এটা বেলেগ নিমন্ত্ৰণ আছিলে। মানে আমাৰ যিজন আমাৰ নাটিকা লিখিছে, আপোনালোকৰ সকলোৰে চিনাকি চাগে, শৈলেন দাস। তেখেত শুৱালকুছিৰ এজন অতি সাংস্কৃতিক কৰ্মী হয়। তেখেত নাট্যকাৰ একেধাৰে বা সাংস্কৃতিক কৰ্মী। আৰু তেখেতৰ ঘৰত আমাৰ নিমন্ত্ৰণ আছিলে। নিমন্ত্ৰণ মানে আমাৰ ডান্সৰ ল'ৰা ছোৱালীখিনি, মিউজিকৰ মানুহখিনি, মেনেজমেণ্টৰ, আৰু আমাক মাতিছিলে, মোক আৰু কবিতাবাক মাতিছিলে। নাটিকাখনৰ আমি যিহেতু জড়িত হৈ আছিলোঁ গোটেইখিনি। আৰু এয়া হৈছে আমাৰ খানাৰ মানুহবিলাক। আৰু আজি আমাৰ খানাৰ ৰান্ধনি আছিলে এই মৃদুল দা আৰু জয়ন্ত দা। বহুত ধুনীয়া টেষ্টি খানা বনাইছিলে। আৰু আমি সকলোৱে এনেদৰে খানা খালোঁ। আৰু মই খানা খোৱাৰ পিছত অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ, কাৰণ এওঁলোকে লাষ্টত মানে আমাক সকলোকে দি এওঁলোকে আকৌ খাইছে। গতিকে মই সকলোৰে স্মৃতিখিনি ইয়াতে ৰাখি থৈ দিলোঁ। আৰু এনেদৰে খানা খাই আমি আকৌ ৰুমলৈ ঘূৰি আহিলোঁ, যিহেতু ৰাতিলৈ নাটক আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত চালে ফ'ল' কৰিব আৰু ইউটিউবত চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ভালে থাকিব, হাঁহি থাকিব। ধন্যবাদ।